নমস্কাৰ ফিউচাৰ ফোকাস আসাম ইউটিউব চেনেলটোৰ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই মনোৰঞ্জন হাজৰিকাই আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি ভাৰত ভূগোলৰ মোষ্ট ইম্পৰ্টেণ্ট টপিক ভাৰতীয় নদী প্ৰণালী অৰ্থাৎ ইণ্ডিয়ান ৰিভাৰ ছিষ্টেম আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ইয়াৰ আগতে ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ আমি দুটা ভিডিঅ' অলৰেডি আপলোড কৰা হ'ল। যদি আপোনালোকে সেই ভিডিঅ'সমূহ চোৱা নাই, ডেছক্ৰিপশ্যনত ইয়াৰ লিংক আছে, চাই ল'ব। আজি ইণ্ডিয়ান ৰিভাৰ ছিষ্টেমৰ মোষ্ট ইম্পৰ্টেণ্ট MCQসমূহ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। লগতে ইয়াৰ লগত থকা ডেছক্ৰিপশ্যনত বহুতো গুৰুত্বপূৰ্ণ কথা আমি আলোচনা কৰিম। আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আজি ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন, কুৱেশ্যন নম্বৰ 1, লংগেষ্ট ৰিভাৰ ইন ইণ্ডিয়া ইজ। ভাৰতৰ সকলোতকৈ দীঘল নদী হ'ল, অপশ্যনসমূহ এনেধৰণৰ। অপশ্যন এ ব্ৰহ্মপুত্ৰ, অপশ্যন বি নৰ্মদা, অপশ্যন চি যমুনা, অপশ্যন ডি গংগা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল গংগা। আহকচোন ইয়াৰ বিষয়ে অলপ ডিছকাছ কৰোঁ। গংগা ভাৰতৰ আটাইতকৈ দীঘল নদী আৰু ইয়াৰ উৎপত্তিস্থল হ'ল উত্তৰাখণ্ডৰ গংগোত্ৰী হিমবাহ আৰু ইয়াৰ টোটেল দৈৰ্ঘ্য হ'ল 2525 কিলোমিটাৰ। গংগা আহি পেলাই ব্ৰহ্মপুত্ৰত লগ হয় আৰু ব্ৰহ্মপুত্ৰত লগ হৈ ইয়াৰ নাম লয় মেঘনা। এইটো মষ্ট ইম্পৰ্টেণ্ট, আপোনালোকে মনত ৰাখিব। আৰু অৱশেষত গৈ বংগোপসাগৰত ই মিলন হয়গৈ। কথাখিনি ক্লিয়াৰ হ'ল যদি আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। কুৱেশ্যন নম্বৰ 2, এৰেঞ্জ দ্য ফলোয়িং ৰিভাৰ্ছ ফ্ৰম চাউথ টু নৰ্থ। তলৰ নদীসমূহক দক্ষিণৰ পৰা উত্তৰলৈ সজাবলৈ কৈছে। 1 নম্বৰত আছে চেনাব, 2 নম্বৰত আছে ৰাভি, 3 নম্বৰত আছে সতলুজ, 4 নম্বৰত আছে জেলম। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 3, 2, 1, 4। অৰ্থাৎ 3 মানে সতলুজ, 2 মানে হৈ গ'ল ৰাভি, 1 মানে হৈ গ'ল চেনাব আৰু একেবাৰে নৰ্থ পাৰ্টত কি আছে? নৰ্থ পাৰ্টত আছে জেলম। কথাটো ক্লিয়াৰ? আহকচোন মেপৰ থ্ৰুদি ইয়াক আমি ভালদৰে ডিছকাছ কৰোঁ। উত্তৰ ভাৰতৰ যদি আমি গুৰুত্বপূৰ্ণ নদীসমূহ ভালদৰে লক্ষ্য কৰোঁ, একেবাৰে ওপৰত আছে ইণ্ডাছ, তাৰপাছত আহিলে জেলম, তাৰপিছত আহিলে চেনাব, তাৰপাছত আহিলে ৰবি, তাৰপিছত ব্যাস আৰু একেবাৰে শেষত সুতলজ বা সতলুজ বুলিও আমি সকলোৱে কওঁ। ইয়াক মনত ৰখাত কেতিয়াবা আমাৰ 5 জুন লাগিব পাৰে, প্ৰশ্ন আহে আমাৰ, কিন্তু এই মনত ৰখা আমি এটা ট্ৰিক ইউজ কৰিব পাৰোঁ। মই পাৰ্চনেলি সেই ট্ৰিকটো ইউজ কৰোঁ। আমি ঘৰত বা পথাৰত আমাৰ JCBয়ে কাম কৰে, JCB। আমি এইটো যদি আমি এটা ট্ৰিক হিচাপে ইউজ কৰোঁ, কেনেধৰণে? সেই JCBখন চাহ, সেই মানে S, JC, আমি বিটো আগত অকণমান জাষ্ট মডিফাই কৰিম, কি RB, চাহ। ঠিকে আছেনে? চাহ। S মানে হৈ গ'ল সিন্ধু, J মানে হ'ল জেলম, C মানে চেনাব, R মানে ৰবি, B মানে ব্যাস আৰু একেবাৰে লাষ্টত চাহ সুতলজটো আপোনালোকে মনত ৰাখিব পাৰে। এইটো এটা চিম্পুল ট্ৰিকহে, আপোনালোক কনফিউজ হ'ব নালাগে। আপোনালোকে পৰীক্ষাত যদি এইটো আহে, আপোনালোকে এনেকৈ মনত ৰাখি প্ৰশ্নটো টেকেল কৰিব পাৰে। কথাখিনি ক্লিয়াৰ হ'ল যদি আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। কুৱেশ্যন নম্বৰ 3, হুইচ কাণ্ট্ৰি চাইন দ্য ইণ্ডাছ ৱাটাৰ ট্ৰিটি। কোন দুখন দেশৰ মাজত সিন্ধু জল সন্ধি স্বাক্ষৰিত হৈছিল? অপশ্যনসমূহ এনেধৰণৰ। অপশ্যন এ ইণ্ডিয়া আফগানিস্তান, অপশ্যন বি ইণ্ডিয়া পাকিস্তান, অপশ্যন চি ইণ্ডিয়া চাইনা, অপশ্যন ডি ইণ্ডিয়া ভূটান। আমি সকলোৱে জানো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ইণ্ডিয়া পাকিস্তান, অপশ্যন বি। আহকচোন এই চুক্তিখনৰ বিষয়ে আমি আলোচনা কৰোঁ। এই চুক্তিখন স্বাক্ষৰিত হৈছিলে 1960 চনত ভাৰত আৰু পাকিস্তানৰ মাজত। এই চুক্তিখনৰ মনত ৰাখিবলগীয়া এটা কথা যে এই চুক্তিখনৰ অনুসৰি ওপৰত থকা একেবাৰে নদী তিনিখন, যেনেকৈ সিন্ধু, ঝেলম আৰু চিনাব, এই তিনিখনৰ 80% পানী কোনে ব্যৱহাৰ কৰিব? পাকিস্তানে, আৰু 20% ব্যৱহাৰ কৰিব ভাৰতে। ঠিক একেধৰণে একেবাৰে তলৰ কি আছে? ৰবি, ব্যাস আৰু সুতলজ, তাৰ 80% পানী ব্যৱহাৰ কৰিব ভাৰতে আৰু 20% পানী ব্যৱহাৰ কৰিব পাকিস্তানে। কথাখিনি ক্লিয়াৰ হ'ল? নেক্সট কুৱেশ্যনলৈ আগবাঢ়িব পাৰোঁ। কুৱেশ্যন নম্বৰ 4, যিটো ওৱান অফ দ্য মষ্ট ৰিপিটেড কুৱেশ্যন হয়, কোনখন নদীৰ পাৰত শ্ৰীনগৰ অৱস্থিত? অন হুইচ ৰিভাৰ বেংক ইজ শ্ৰীনগৰ ছিটুৱেটেড? অপশ্যনসমূহ এনেধৰণৰ। অপশ্যন এ ৰবি, অপশ্যন বি ব্যাস, অপশ্যন চি সুতলজ, অপশ্যন ডি জেলম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি জেলম। আহকচোন শ্ৰীনগৰৰ বিষয়ে অলপ ডিছকাছ কৰোঁ। কাশ্মীৰৰ গ্ৰীষ্মকালীন ৰাজধানী শ্ৰীনগৰ জেলম নদীৰ দুয়োপাৰে অৱস্থিত। চহৰখন জেলম নদীৰ দুয়োপাৰে অৱস্থিত, যাক কাশ্মীৰৰ ব্যথ বুলি জনা যায়। আহকচোন নেক্সট কুৱেশ্যনলৈ যাওঁ। কুৱেশ্যন নম্বৰ 5, গংগা ব্ৰহ্মপুত্ৰ ডেল্টা ফৰেষ্ট ইজ নউন এজ। গংগা ব্ৰহ্মপুত্ৰ বদ্বীপ অঞ্চলক এই বুলি জনা যায়। অপশ্যনসমূহ এনেধৰণৰ। অপশ্যন এ সুন্দৰবন, অপশ্যন বি মনচুন ফৰেষ্ট, অপশ্যন চি ৰেইন ফৰেষ্ট, অপশ্যন ডি ৱেটলেণ্ড। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ সুন্দৰবন। আহকচোন এই বিষয়ে অলপ ডিছকাছ কৰোঁ। গংগা আৰু ব্ৰহ্মপুত্ৰ নদী মিলন হৈ বে অফ বেংগলত একেবাৰে ডাঙৰ, পৃথিৱীৰ সকলোতকৈ ডাঙৰ সুন্দৰবন ডেল্টা ক্ষেত্ৰ নিৰ্মাণ কৰে, যি
পৃথিৱীৰ ভিতৰতে সকলোতকৈ ডাঙৰ ডেল্টা ক্ষেত্ৰ সুন্দৰবন হোৱাৰ নামৰ অৰ্থটো এইটোৱেই যে সুন্দৰী গছ সেই অঞ্চলত ভৰপূৰ মাত্ৰাত পোৱা যায় সুন্দৰী গছ পোৱাৰ বাবে এই ক্ষেত্ৰখনৰ নাম সুন্দৰবন ডেল্টা কথাখিনি ক্লিয়াৰ হ'ল যদি আমি নেক্সট কুৱেশ্যনলৈ যাব পাৰোঁ কুৱেশ্যন নম্বৰ 6 ডেছ ইজ নট এ ট্ৰিবিউটৰী অফ গংগা কোনখন গংগাৰ উপনৈ নহয় অপশ্যনসমূহ এনেধৰণৰ অপশ্যন এ যমুনা অপশ্যন বি সুতলজ অপশ্যন চি দামোদৰ অপশ্যন ডি সোণ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি সুতলজ গংগাৰ এখন উপনৈ নহয় বাকী কেইখন গংগাৰ উপনৈ আহকচোন গংগাৰ উপনৈৰ বিষয়ে অলপ ডিছকাছ কৰোঁ গংগা নদীৰ কেইখনমান উপনদীৰ বিষয়ে প্ৰশ্নত অহা দেখা যায় যেনেধৰণে যমুনা হ'ল গংগাৰ ৰাইট বেংক ট্ৰিবিউটৰী ইয়াৰ উপৰি সোণ কেন চম্বল বেটুৱা ইহঁতৰ বিষয়ে প্ৰশ্ন অহা দেখা গৈছে ইয়াৰ উপৰিও লেফ্ট বেংক ট্ৰিবিউটৰী যেনেধৰণে ৰামগংগা কালী গণ্ডক বুঢ়ী গণ্ডক এইখিনি কথা আপোনালোকে মনত ৰখাটো অতি দৰকাৰ যিহেতু লেফ্ট বেংক ট্ৰিবিউটৰী আৰু ৰাইট বেংক ট্ৰিবিউটৰীৰ বিষয়ে প্ৰশ্ন আগতে অহা দেখা গৈছে গতিকে কথাকেইটা ক্লিয়াৰ যদি আমি নেক্সট কুৱেশ্যনলৈ যাব পাৰোঁ কুৱেশ্যন নম্বৰ 7 ইন্দিৰা গান্ধী কেনেল কেৰিজ ৱাটাৰ ফ্ৰম হুইচ ৰিভাৰ ইন্দিৰা গান্ধী খালে কোনখন নদীৰ পৰা পানী কঢ়িয়াই আনে অপশ্যনসমূহ এনেধৰণৰ অপশ্যন এ সুতলজ অপশ্যন বি যমুনা অপশ্যন চি চম্বল অপশ্যন ডি সুতলজ আৰু ব্যাস ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি সুতলজ আৰু ব্যাস আহকচোন এই বিষয়ে অলপ ডিছকাছ কৰোঁ ভাৰতৰ আটাইতকৈ দীঘল কানাল ইন্দিৰা গান্ধী কানাল আৰম্ভ হৈছে সতলুজ আৰু ব্যাস নদীৰ সংগমস্থলত আৰু একেবাৰে শেষ হৈছে থৰ মৰুভূমিত ৰাজস্থানৰ থৰ মৰুভূমিত ই জলসিঞ্চনৰ সুবিধাত সমাপ্ত হয় আগতে এই কানালক ৰাজস্থান খাল বুলিও জনা গৈছিল কথাখিনি ক্লিয়াৰ হ'ল নেক্সট কুৱেশ্যনলৈ যাব পাৰোঁ কুৱেশ্যন নম্বৰ 8 ভগীৰথী এণ্ড অলকানন্দা ৰিভাৰ্ছ মিট এট ভগীৰথী আৰু অলকানন্দা নদীৰ মিলন হয় অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি দেৱপ্ৰয়াগ আহকচোন ইয়াৰ বিষয়ে অলপ ডিছকাছ কৰোঁ মানচিত্ৰত আপোনালোকে দেখিবলৈ পাইছে প্ৰয়াগ হ'ল টোটেল ভাৰতৰ 5টা বিষ্ণুপ্ৰয়াগ ৰুদ্ৰপ্ৰয়াগ নন্দপ্ৰয়াগ কৰ্ণপ্ৰয়াগ আৰু দেৱপ্ৰয়াগ আৰু ইহঁতৰ সংগমস্থল আপোনালোকে স্ক্ৰীনশ্বট এটা লৈ ল'ব মই এতিয়া গাই নাযাওঁ আপোনালোকে স্ক্ৰীনশ্বট এটা লৈ যাব আৰু মনত ৰাখিব পৰীক্ষাত ইয়াৰ প্ৰশ্ন অহা দেখা যায় ঠিকে আছেনে কথাখিনি ক্লিয়াৰ হ'ল যদি আমি নেক্সট কুৱেশ্যনলৈ যাব পাৰোঁ কুৱেশ্যন নম্বৰ 9 হুইচ টু পেনিনচুলাৰ ৰিভাৰ ফ্ল' ফ্ৰম ইষ্ট টু ৱেষ্ট কোন দুখন উপদ্বীপীয় নদী পূবৰ পৰা পশ্চিমলৈ প্ৰবাহিত হয় অপশ্যনসমূহ এনেধৰণৰ অপশ্যন এ নৰ্মদা গোদাৱৰী অপশ্যন বি গংগা নৰ্মদা অপশ্যন চি তাপ্তি নৰ্মদা অপশ্যন ডি গংগা যমুনা অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি তাপ্তি আৰু নৰ্মদা আৰু তাপ্তি নদী ভাৰতৰ পূবৰ পৰা পশ্চিমলৈ প্ৰবাহিত হৈছে নৰ্মদা নদী গুজৰাট ছত্তীশগড় মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ মাজেৰে বৈ গৈছে নৰ্মদা নদীৰ গুৰুত্বপূৰ্ণ উপনদীসমূহ এনেধৰণৰ শক্কৰ নদী দুধি নদী টাৱা নদী আৰু হিৰাণ নদী এইসমূহ নৰ্মদা নদীৰ অতি গুৰুত্বপূৰ্ণ উপনদী ইয়াৰ উপৰিও এই নদীৰ ওপৰত কেইটামান বান্ধ নিৰ্মাণ কৰা দেখা গৈছে এই নদীৰ ওপৰত নিৰ্মাণ কৰা বান্ধসমূহৰ ভিতৰত চৰ্দাৰ সৰোবৰ বান্ধ ইন্দিৰা গান্ধী সাগৰ বান্ধ আৰু ইয়াৰ উপৰিও মহেশ্বৰ বান্ধো এই নদীৰ ওপৰতে নিৰ্মাণ কৰা হৈছে ইয়াৰ পাছত আহিলে তাপ্তি নদী মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ মাজেৰে বৈ গৈছে আৰু এই নদীৰ মুখ্য কিছুমান উপনদী আছে উপনদীসমূহ এনেধৰণৰ চুকি গুমা অৰুণাৱতী বাঘুৰ আদি এইসমূহ হৈ গ'ল তাপ্তি নদীৰ উপনৈ আমি উপনৈসমূহ মনত ৰখাটো অতি গুৰুত্বপূৰ্ণ কেতিয়াবা ইয়াৰ উপনদীসমূহক লৈ প্ৰশ্ন অহা দেখা যায় কথাখিনি যদি ক্লিয়াৰ হ'ল নেক্সট কুৱেশ্যনলৈ যাব পাৰোঁ কুৱেশ্যন নম্বৰ 10 আৰু ওৱান অফ দ্য মষ্ট ৰিপিটেড কুৱেশ্যন হুইচ ৰিভাৰ ইজ ন'ন এজ বাংগালছ বা বেংগলছ চৰো কোনখন নদীক বংগৰ দুখ বুলি জনা যায় অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি দামোদৰ নদীক বংগৰ দুখ বুলি জনা যায় ইয়াৰ উপৰিও মনত ৰাখিবলগীয়া কোচি নদীক বিহাৰৰ দুখ বুলি জনা যায় কথাখিনি ক্লিয়াৰ হ'ল নেক্সট প্ৰশ্নলৈ যাওঁ কুৱেশ্যন নম্বৰ 11 হুইচ অফ দ্য ফলোয়িং ৰিভাৰ অৰিজিনেটছ ইন অমৰকণ্টক হিল ইন মধ্যপ্ৰদেশ নিম্নলিখিত কোনখন নদী মধ্যপ্ৰদেশৰ অমৰকণ্টক পাহাৰত উৎপত্তি হয় অপশ্যনসমূহ এনেধৰণৰ অপশ্যন এ পেৰিয়াৰ অপশ্যন বি ৰবি অপশ্যন চি নৰ্মদা অপশ্যন ডি গোমতী ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি নৰ্মদা কুৱেশ্যন নম্বৰ 12 ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট পেনিনচুলাৰ ৰিভাৰ ইন ইণ্ডিয়া নিম্নলিখিত কোনখন ভাৰতৰ আটাইতকৈ ডাঙৰ উপদ্বীপীয় নদী অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ গোদাৱৰী
ভাৰতৰ আটাইতকৈ ডাঙৰ উপদ্বীপীয় নদী গোদাবৰী নদীখন মহাৰাষ্ট্ৰৰ ত্ৰিম্বেকেশ্বৰৰ পৰা উৎপত্তি হৈছে আৰু উপদ্বীপীয় নদীৰ আটাইতকৈ ডাঙৰ নদী হৈছে গোদাবৰী আৰু ইয়াৰ অন্য এটা নাম বৃহৎ গংগা এয়া হৈ গ'ল ত্ৰিম্বেকেশ্বৰ আৰু ইয়াৰ নাম হৈ গ'ল গোদাবৰী আৰু গোদাবৰীক বৃহৎ গংগা বুলিও জনা যায় কুৱেশ্যন নম্বৰ 13 which of the following rivers does not drain into a sea নিম্নলিখিত কোনখন নদী সাগৰত নিষ্কাশিত নহয় অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপচন সি লুনি লুনি নদী সাগৰত নিষ্কাশিত নহয় আহকচোন এই বিষয়ে অলপ ডিসকাস কৰোঁ লুনি নদী উত্তৰ পশ্চিম ভাৰতৰ থৰ্মভূমিৰ আটাইতকৈ ডাঙৰ নদী আৰু ইয়াৰ উৎপত্তি হৈছে ৰাজস্থানৰ আৰাৱলী ৰেঞ্জৰ পুষ্কৰ উপত্যকাত আৰু একেবাৰে শেষত মিলিত হৈছেগে গুজৰাটৰ কচ্ছ ঘাটি বা কচ্ছ জলভূমিত এয়া হৈ গ'ল ৰাজস্থান আৰু এয়া হৈ গ'ল গুজৰাটৰ কচ্ছ ঘাটি বা কচ্ছ জলভূমি এতিয়ালৈকে যদি আমি পঢ়ুৱাখিনি আপোনালোকে বুজি পাইছে আৰু আমাৰ পঢ়ুৱাখিনি আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ বুলি ভাবিছে গতিকে আমাৰ চেনেলটো সাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে গধূলি 8 বজাত আমাৰ টেলিগ্ৰাম চেনেলত ফ্ৰী মক টেষ্ট সদায় হৈ আছে গতিকে সেই সুবিধা আপোনালোকে ল'বলৈ নাপাহৰিব আহকচোন প্ৰশ্নৰ মাজলৈ ঘূৰি যাওঁ কুৱেশ্যন নম্বৰ 14 which one of the following cities is not located on the bank of river Ganga নিম্নলিখিত কোনখন চহৰ গংগা নদীৰ পাৰত অৱস্থিত নহয় অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল উত্তৰকাশী অপচন সি আহকচোন গংগা নদীৰ পাৰত কি কিনো চহৰ অৱস্থিত সেই বিষয়ে অলপ ডিসকাস কৰোঁ গংগা নদী মুখ্যতঃ উত্তৰাখণ্ড উত্তৰ প্ৰদেশ বিহাৰ পশ্চিম বংগ আৰু ঝাৰখণ্ডৰ মাজেৰে পাৰ হৈ গৈছে ইয়াৰ উপৰিও কেইখনমান চহৰ গুৰুত্বপূৰ্ণ চহৰ গংগা নদীৰ পাৰত অৱস্থিত যেনে ধৰণে হৰিদ্বাৰ হৰিকেশ কানপুৰ ইলাহাবাদ মিৰ্জাপুৰ পাটনা ভাগলপুৰ কলকাতা বা এনে ধৰণৰ বহুতো চহৰ যেটো ইম্পৰ্টেন্ট প্ৰশ্নত অহা দেখা গৈছে বা পৰীক্ষাসমূহত অহা দেখা গৈছে গংগা নদীৰ পাৰত অৱস্থিত চহৰ কেইখনৰ বিষয় ইয়াৰ উপৰিও আপোনালোকে স্ক্ৰিনত দেখিবলৈ পাইছে মই কেইখনমান গুৰুত্বপূৰ্ণ চহৰ আৰু কোনখন নদীৰ পাৰত ই অৱস্থিত সেই বিষয়ে আপোনালোকক দি থোৱা আছে আপোনালোকে মনত ৰাখিব পৰীক্ষাত ইয়াক ৰিপিট হোৱা দেখা গৈছে আহকচোন নেক্সট প্ৰশ্নটো লৈ যাওঁ কুৱেশ্যন নম্বৰ 15 কৃষ্ণা ৰিভাৰ ফ্লোজ থ্ৰু কৃষ্ণা নদী বৈ গৈছে অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপচন সি মহাৰাষ্ট্ৰ কৰ্ণাটকা তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ মাজেদি আহকচোন মানচিত্ৰৰ দ্বাৰা ইয়াক আমি বুজিবলৈ চেষ্টা কৰোঁ মানচিত্ৰত আপোনালোকে দেখিবলৈ পাইছে এয়া হ'ল কৃষ্ণা নদী মহাৰাষ্ট্ৰ ৰাজ্যৰ মহাবলেশ্বৰৰ ওচৰৰ পশ্চিম ঘাটত ইয়াৰ উৎপত্তি হৈছে আৰু উৎপত্তি হোৱাৰ পাছত মহাৰাষ্ট্ৰ কৰ্ণাটকা তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ মাজেদি পাৰ হৈ গৈছে কৃষ্ণা নদীৰ অৱবাহিকাই ভাৰতৰ মুঠ ভৌগোলিক ভাগৰ 8% কভাৰ কৰি আছে কথাখিনি ক্লিয়াৰ হ'ল নেক্সট প্ৰশ্নলৈ যাব পাৰোঁ কুৱেশ্যন নম্বৰ 16 which river is often referred to as the দক্ষিণ গংগা কোনখন নদীক প্ৰায় দক্ষিণ গংগা বুলি কোৱা হয় অপচনসমূহ এনে ধৰণৰ অপচন এ গংগা অপচন বি যমুনা অপচন সি গোদাবৰী অপচন ডি ব্ৰহ্মপুত্ৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপচন সি গোদাবৰী আহকচোন এই বিষয়ে অলপ ডিসকাস কৰোঁ ইতিমধ্যে আমি ডিসকাস কৰি আহিছোঁ যে উপদ্বীপীয় ভাৰতৰ আটাইতকৈ ডাঙৰ নদী হ'ল গোদাবৰী আৰু গোদাবৰী ভাৰতৰ দ্বিতীয় দীৰ্ঘতম নদী আৰু ইয়াক বৃহৎ গংগা বুলিও জনা যায় কথাখিনি ক্লিয়াৰ হ'ল পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ কুৱেশ্যন নম্বৰ 17 which of the following river has been called the southern গংগা নিম্নলিখিত কোনখন নদীক দক্ষিণৰ গংগা বুলিও অভিহিত কৰা হয় এই প্ৰশ্নটো আৰু ইয়াৰ আগৰ প্ৰশ্নটো আপোনালোকে কনফিউজ হ'ব নালাগে মই ইয়াৰ ডেসক্ৰিপশ্যনত ইয়াৰ বিষয়ে অলপ বুজাই দিম ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপচন এ কাবেৰীক দক্ষিণৰ গংগা বুলিও অভিহিত কৰা হয় যি ধৰণে গংগা নদীয়ে উত্তৰ ভাৰতত এক ধাৰ্মিক আবেগৰ সৃষ্টি কৰিছে ঠিক একেধৰণে কাবেৰী নদীয়ে দক্ষিণ ভাৰতৰ লোকসকলৰ মাজতো এক আবেগৰ সৃষ্টি কৰিছে বিশেষকৈ কৰ্ণাটক আৰু তামিলনাডু ৰাজ্যৰ লোকসকলৰ মাজত কাবেৰী নদীয়ে জীৱন ৰেখা গঠন কৰিছে কাবেৰী এগৰাকী দেৱী হয় আৰু কৃষক সমাজৰ মাজতো এই কাবেৰী নদীৰ এক বিশেষ ভূমিকা দেখা পোৱা যায় কুৱেশ্যন নম্বৰ 18 দ্য অমৰকণ্টক হিলছ ইজ দ্য সোৰ্স অফ হুইচ অফ দ্য ফলোইং ৰিভাৰ্ছ নিম্নলিখিত কোনখন নদীৰ উৎস হৈছে অমৰকণ্টক পাহাৰ 1 নম্বৰত আছে নৰ্মদা 2 নম্বৰত আছে মহানদী 3 নম্বৰত আছে তাপ্তি 4 নম্বৰত আছে সোন অপচনসমূহ এনে ধৰণৰ অপচন এ 1 and 2 অপচন বি 2 and 4 অপচন সি 3 1 and 4 অপচন ডি 1 2 and 4 ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপচন সি 1 3 and 4 অৰ্থাৎ নৰ্মদা তাপ্তি আৰু সোন
আহকচোন এই বিষয়ে অলপ ডিছকাছ কৰোঁ কুৱেশ্যন নম্বৰ 19 আৰু এই ভিডিঅ'টোৰ একেবাৰে অন্তিমটো প্ৰশ্ন দ্য সতপুৰা ৰেঞ্জ ইজ চিটুৱেটেড বিটুইন টু ৱেষ্ট ফ্ল'য়িং ৰিভাৰ্ছ দে আৰ সতপুৰা পৰ্বতমালা দুখন পশ্চিম প্ৰবাহিত নদীৰ মাজত অৱস্থিত সেইবোৰ হৈছে অপশ্যন এ নৰ্মদা লুনি অপশ্যন বি নৰ্মদা আৰু তাপ্তি অপশ্যন চি তাপ্তি আৰু মাহী অপশ্যন ডি মাহী আৰু লুনি ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকলৈ থলোঁ কমেণ্ট ছেকশ্যনত আপোনালোকে আমাক ইয়াৰ উত্তৰটো দিব যিজনে প্ৰথমে ইয়াৰ কমেণ্ট বা শুদ্ধ উত্তৰটো দিব তেখেতৰ নাম আমি নেক্সট যি ভিডিঅ' আনিম পাৰ্ট 4 তাত আমি তেখেতৰ নাম ল'ম গতিকে ইয়াৰ কমেণ্ট ছেকশ্যনত আপোনালোকে শুদ্ধ উত্তৰটো দিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ যদি আমাৰ ভিডিঅ'টোসমূহ আপোনালোকে ভাল পাইছে বুজি পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ আমাৰ ভিডিঅ'সমূহ জয় হিন্দ